ৰাজ্য চৰকাৰ প্ৰতিটো বিভাগৰ অধীনতে কৰ্মৰত কৰ্মচাৰীসকল লগতে শিক্ষকসকল দৰমহা পেঞ্চন সম্পৰ্কত পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। কৰ্মচাৰীসকলৰ বাবে নতুন নতুন নিৰ্দেশনা আহিছে। পুনৰ কৰ্মচাৰীসকলৰ বাবে 5টাকৈ ডাঙৰ খবৰ লৈ আহিছোঁ। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো খবৰ অসমৰ কৰ্মচাৰীসকলৰ বাবে ডিএ আৰু পেঞ্চনাৰসকলৰ বাবে ডিআৰ বৃদ্ধি ঘোষণা কৰা হৈছে। কেতিয়াকৈ একাউণ্টত সোমাব এই বৰ্ধিত দৰমহাৰ ধন? শুক্ৰবাৰে অনুষ্ঠিত হোৱা অসম চৰকাৰ কেবিনেটে কৰ্মচাৰীসকলৰ বাবে পুনৰ 2% ডিএ ডিআৰ বৃদ্ধি কৰিছে আৰু বৰ্তমান ডিএ ডিআৰ 55%লৈ গতি কৰিছে। কিন্তু কৰ্মচাৰীসকলে কেতিয়া লাভ কৰিব এই বৰ্ধিত দৰমহা? মুখ্যমন্ত্ৰীয়ে সদৰি কৰা অনুসৰি কৰ্মচাৰীয়ে ৰঙালী বিহুৰ পূৰ্বে লাভ কৰা দৰমহাতে এই বৰ্ধিত 2% ডিএৰ ধন সংযোজন কৰা হ'ব। কিন্তু এৰিয়াৰ এপ্ৰিল আৰু মে 2টা মাহতে প্ৰদান কৰা হ'ব। ইপিনে কৰ্মচাৰীসকলৰ বাবে দ্বিতীয়টো গুৰুত্বপূৰ্ণ আপডেট আহিছে দৰমহাক লৈ, যে আজিৰে পৰা কৰ্মচাৰী পেঞ্চনাৰে দৰমহা পেঞ্চন পাবলৈ সক্ষম হ'ব। ইতিমধ্যে কোষাগাৰক বিত্ত বিভাগৰ নিৰ্দেশ দিয়া হৈছে যে 7 এপ্ৰিলৰ পৰা কৰ্মচাৰী দৰমহা পেঞ্চনৰ বিল গ্ৰহণ কৰিব আৰু নিষ্পত্তি কৰিব। বিত্ত বিভাগে জনায় যে 25-26 বিত্তীয় বৰ্ষৰ দৰমহা, মজুৰি, পেঞ্চন আৰু পেঞ্চন সম্পৰ্কীয় অন্যান্য লাভালাভৰ বিল কোষাগাৰসমূহে আজিৰে পৰা গ্ৰহণ কৰি আদায় কৰিব পাৰিব। আনহাতে দৰমহা পেঞ্চন বাদ দি আন বিলসমূহ কোষাগাৰ বিষয়াসকলে গ্ৰহণ কৰি এই ক্ষেত্ৰত থকা বিধি আৰু প্ৰক্ৰিয়া অনুসৰি বিলসমূহ পাছ কৰি ধন আদায় দিয়াৰ ব্যৱস্থা কৰিবলৈ কোষাগাৰ বিষয়াসকলক বিত্ত বিভাগে নিৰ্দেশ দিছে। কিন্তু কৰ্মচাৰী পেঞ্চনাৰে আজিৰ পৰাই দৰমহা পেঞ্চন পাবলৈ সক্ষম হ'ব। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ। এই খবৰটো আহিছে শিক্ষা বিভাগৰ পৰা। অকৰ্তৃত্বশীল অনুপস্থিতি। বৰপেটাত 20 শিক্ষকক কাৰণ দৰ্শোৱাৰ জাননী দিয়া হৈছে। বৰপেটাৰ জিলা পৰিমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতুপন হাজৰিকাই 8খন বিদ্যালয় পৰিদৰ্শন কৰে আৰু পৰিদৰ্শনৰ কালছোৱাত তেওঁ বিদ্যালয়সমূহত বিশেষকৈ শিক্ষকৰ উপস্থিতি, ছাত্ৰ ছাত্ৰীৰ উপস্থিতি, শিক্ষা সেতুত শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ উপস্থিতি আপলোড, লগতে বিদ্যালয়ৰ পৰিষ্কাৰ পৰিচ্ছন্নতা, মধ্যাহ্ন ভোজন, গুণোৎসৱত বিদ্যালয়ৰ গ্ৰেড, ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি, বিদ্যালয়ৰ উৎসৱ পাৰ্বণ, বিদ্যাৰম্ভ আদিৰ দিশসমূহ পৰ্যবেক্ষণ কৰে। আৰু উল্লেখ্য যে এই বিদ্যালয়কেইখন পৰিদৰ্শনৰ কালছোৱাত অকৰ্তৃত্বশীলভাৱে অনুপস্থিত থকা মুঠ 20জন শিক্ষকলৈ চৌকছ দিয়া হৈছে। এইবাৰ জনাব বিচাৰিছোঁ কৰ্মচাৰীসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট লেবাৰ ব্যুৰোৱে প্ৰকাশ কৰিছে AICPI-IWৰ সূচকাংক আৰু ফেব্ৰুৱাৰী মাহৰ সূচকাংক প্ৰকাশ কৰিছে আৰু 1 এপ্ৰিল তাৰিখে এই নটিফিকেশ্যন প্ৰেছ ৰিলিজ প্ৰকাশ কৰিছে। আৰু এইবাৰ ফেব্ৰুৱাৰী মাহত AICPI-IWৰ সূচকাংক 0.4 পইণ্ট হ্ৰাস হৈ 142.8 পইণ্টত থিয় দিছে আৰু মূল্যবৃদ্ধিৰ হাৰ 2.59% হ্ৰাস পাইছে। আৰু ডিএ গণনা কৰা কেলকুলেটৰ অনুসৰি ফেব্ৰুৱাৰী মাহত কৰ্মচাৰীৰ ডিএ 56.72%লৈকে বৃদ্ধি পাইছে। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। স্থগিতাদেশ প্ৰত্যাহাৰ কৰিছে নিম্ন উচ্চ প্ৰাথমিকৰ 5500 পদৰ নিযুক্তি প্ৰক্ৰিয়া চলাই নিয়াত অনুমতি দিছে হাইকোৰ্টে। স্থগিতাদেশ প্ৰত্যাহাৰ হৈছে। নিম্ন আৰু উচ্চ প্ৰাথমিকৰ 5500 পদৰ নিযুক্তি প্ৰক্ৰিয়া এতিয়া চলাই নিব পাৰিব আৰু পুনৰ নিযুক্তিৰ প্ৰক্ৰিয়াৰ পথ এতিয়া প্ৰশস্ত হৈছে। উল্লেখযোগ্য যে একাংশ প্ৰাৰ্থীৰ আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে 5500টা পদৰ নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণৰ বাবে স্থগিতাদেশ জাৰি কৰিছিল। আৰু লক্ষণীয়ভাৱে যোৱা 20 মাৰ্চৰ পৰা 29 মাৰ্চলৈ প্ৰথম পৰ্যায়ৰ নথি পৰীক্ষণ কৰিছিল শিক্ষা বিভাগে। একেদৰে 1 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈ দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণৰ দিন ধাৰ্য কৰা হৈছিল। কিন্তু ন্যায়ালয়ে দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণত স্থগিতাদেশ জাৰি কৰাৰ পিছত সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটোৱে জটিলতাৰ মাজত সোমাই পৰিছিল। অৱশ্যে দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণৰ স্থগিতাদেশ আঁতৰি যোৱাৰ লগে লগে এতিয়া 5500 পদৰ নিযুক্তি প্ৰক্ৰিয়া চলাই যোৱাৰ পথ প্ৰশস্ত হৈছে
আৰু এই আছিল আজিৰ ভিডিঅ'টোত কৰ্মচাৰী আৰু শিক্ষকসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।